নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যনলৈ। মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান ভাৰতৰ ভূগোলৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত বহুখিনি কুৱেশ্যন দিছোঁ, প্ৰায় বহুখিনি কুৱেশ্যনে দিছোঁ। পাৰ্ট অসম হিষ্ট্ৰীৰ দিছোঁ, অসমৰ জিঅ'গ্ৰাফীৰ, অসমৰ অৰ্থনীতিৰ সকলোখিনি দিছোঁ, ভাৰতৰ ইতিহাসৰো 10টা পাৰ্ট দিছোঁ। যদি চোৱা নাই চাই ল'ব। আৰু সকলোকে মই এটাই অনুৰোধ কৰোঁ, সকলোৱে মিলি যাতে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰা তাৰে আশা কৰিলোঁ। কিয়নো মই এবছৰ প্ৰায় বহুখিনি কষ্ট কৰিলোঁ, কিন্তু বৰ্তমানলৈ মই 1K ছাবস্ক্ৰাইবটো সম্পূৰ্ণ কৰিব পৰা নাই। আৰু সকলোৱে মিলি যাতে অতি সোনকালে মোৰ চেনেলটো গ্ৰ' হোৱাত সহায় কৰে তাৰে আশা কৰিলোঁ। আৰু মই প্ৰায় দিনটোত টাইপিঙত বহুখিনি টাইম দিওঁ, যাতে মই টাইমখিনি কিবা এটা মূল্য পাওঁ, আপোনালোকৰ যাতে সহায় সহযোগ পাওঁ তাৰে আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, পৃথিৱীৰ মুঠ ভূভাগৰ ভাৰতবৰ্ষই কিমান শতাংশ অধিকাৰ কৰিছে? অৰ্থাৎ ভাৰতে পৃথিৱীৰ মুঠ মাটি এনে কিমান ভাগ অধিকাৰ কৰিছে সুধিছে। 2.4 শতাংশ, অৰ্থাৎ 2.4 শতাংশ ভাৰতে অধিকাৰ কৰিছে। 2 নম্বৰ, মাটিকালি হিচাপত ভাৰতৰ স্থান কিমান? অৰ্থাৎ মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান সুধিছে? অৰ্থাৎ উত্তৰটো হ'ব 7ম স্থান। 3 নম্বৰ, ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? অৰ্থাৎ ভাৰতৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান সুধিছে? উত্তৰ হ'ব 3.28 নিযুত বৰ্গ কিলোমিটাৰ। 4 নম্বৰ, ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ দৈৰ্ঘ্য কিমান? উত্তৰটো হ'ব 3214 কিলোমিটাৰ। 5 নম্বৰ, ভাৰতবৰ্ষৰ উপকূলৰ ৰেখাৰ দৈৰ্ঘ্য কিমান? উত্তৰ হ'ব 6083 কিলোমিটাৰ। 6 নম্বৰ, ভাৰতবৰ্ষৰ মুঠ স্থলভাগৰ কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? উত্তৰ হ'ব 22 শতাংশ। 7 নম্বৰ, ভাৰতীয় মান সময় কোনখন ঠাইক স্থানীয় সময় হিচাপে ধৰাই? উত্তৰ হ'ব এলাহাবাদত। 8 নম্বৰ, ভাৰতীয় মান সময় গ্ৰীণউইচ মান সময়তকৈ কিমান সময় আগবঢ়া বা পিছপৰা? অৰ্থাৎ আগবঢ়া আছে নে পিছপৰা আছে সুধিছে। এইটো হ'ব 5 ঘণ্টা 30 মিনিট আগবঢ়া, অৰ্থাৎ আগবঢ়া, এইটো পিছপৰা নহয়, আগবঢ়া হ'ব। 9 নম্বৰ, কোনডাল ৰেখাই ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুই ভাগত বিভক্ত কৰিছে? উত্তৰ হ'ব কৰ্কটক্ৰান্তি ৰেখা। 10 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? হয়তো সকলোৱে ভাবিব পাৰে ইমান সহজ কুৱেশ্যনটো দিছে। এইটো মই এইকাৰণে দিছোঁ, সকলোৰে নলেজটো অলপ বেলেগ বেলেগ ধৰণৰ, কিয়নো কিছুমানে হয়তো এইটো নাজানিবও পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। সেইকাৰণে মই সৰু সৰুখিনি দিছোঁ, যাতে মানুহ যে কয় অলপমান মানুহ ক'ৰবাত অলপতে ভুল হৈ যায়। অৰ্থাৎ কিছুমান আমি জনা কথাও আমি সহজ যেন লাগে, কিন্তু আমাৰ টাইমত কঠিন হৈ যায়। সেইকাৰণে মই সহজো দিছোঁ 2-এটা। এইটো নাভাবিবা যে ইমান সহজ কুৱেশ্যন দিছে, সেইটো নাভাবিবা। 10 নম্বৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ হ'ব পদুম। ভাৰতৰ ৰাষ্ট্ৰপতি নহয়, এইটো ৰাষ্ট্ৰীয় ফল কি? এইটো হ'ব আম। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? উত্তৰটো হ'ব বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম কি? উত্তৰ হ'ব গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হ'ব বটগছ। ইয়াৰ লগতে এটা কৈ দিয়ে যে অসমৰ ৰাজ্যিক বৃক্ষটো কি হ'ব? হলং হ'ব। এইটো মনত ৰাখিবা। 15, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই ময়ূৰ। যদি ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হৈছে ময়ূৰ, অৰ্থাৎ অসমৰ সুধিব পাৰে, অসমৰ সুধিলে অসমৰ হ'ব দেওহা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপটো হৈছে সুন্দৰবন। জনসংখ্যাৰ দিশৰ পৰা অসমে ভাৰতৰ কিমানতম স্থান দখল কৰিছে? উত্তৰটো 14th। মাটিকালিৰ ফালৰ পৰা অসমৰ স্থান ভাৰতৰ ভিতৰত? উত্তৰটো হ'ব ভাৰতৰ ভিতৰত কিমান সুধিছে? উত্তৰ হ'ব 6th। 19 নম্বৰ, বিশ্বৰ সাম্প্ৰদায়িক দ্বিতীয় জনবহুল দেশ কোনখন? উত্তৰটো হ'ব ভাৰতবৰ্ষ। প্ৰথমত চীন আছে কিজানি, প্ৰথমত চীন। ভাৰতত কোনখন ৰাজ্যৰ শিক্ষিতৰ হাৰ সৰ্বাধিক? উত্তৰ হ'ব কেৰালা। ভাৰতৰ উচ্চতম শৃংগ কাঞ্চনজংঘাৰ উচ্চতা কিমান? উত্তৰ হ'ব 8598 মিটাৰ। এইটো 22 নম্বৰ হ'ব লাগিছে, 25 নম্বৰ হৈছে, এইটো 22 বুলি ধৰি ল'ব। ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা? উত্তৰ হ'ব আহমেদাবাদ। আজি এইকেইটাই দিলোঁ, বাকীখিনি মই প্ৰতিদিনে
প্ৰতিদিনে মই দুটাকৈ দিয়াৰ চেষ্টা কৰিম আৰু যদি সকলোৱে চেনেলটোত আগুৱাই নিয়ে মই হয়তো মোৰ উৎসাহ বাঢ়িলে মই 3টা 4টাকৈ পাৰ্ট ৰেগুলাৰ দিব পাৰোঁ কাৰণ মই দিনটো হয়তো ইউটিউবৰ নামতে কটাই দিম আৰু সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ